বন্ধু বান্ধৱীসকল আপোনালোক চাগে ভালেই আছে। আজি মই এফালে আহিলোঁ আৰু ৰাস্তাতে ভাবিলোঁ এটা ব্লগ এটা বনাওঁ, ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। আপোনালোকে চাই থাকিব আজি আমি ক'ত যাওঁ, কাৰণ আজি আমি কেইবাটাও আহিছোঁ। এইবোৰ তেল ভৰাবলৈ আহি ৰৈ আছোঁহি আমি। আজি আমি আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। আপোনালোকে যিসকল আহিছে তেওঁলোকে নিশ্চয়কৈ দেখিছেই, যদিও যিসকল অহা নাই মই তেওঁলোকৰ কাৰণে আজি এই ঢেকীয়াখোৱা বৰনামঘৰৰ বাহিৰভাগ আৰু ভিতৰভাগ দেখুৱাবলৈ চেষ্টা কৰিম। সেই আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চাই বহুতেই ভাল পাব। আৰু যিসকল অহা নাই নিশ্চয়কৈ তেওঁলোক আহিব। যোৰহাটৰ এই ঢেকীয়াখোৱা নামঘৰ বহুতেই হয়তো চিনি পায়। আহকচোন আজি এই নামঘৰটোৰ ভিতৰ আৰু বাহিৰ চোৱা মোৰ ভিডিঅ'টোৰ জৰিয়তে চাওঁ। সেশন চলি আছে ইফালে সিফালেও। আমি নামঘৰৰ পৰা আহিলোঁ আৰু ইয়াতে দিয়া কিবা এটা খাম। আপোনালোকে একেলগে ভিডিঅ'টো চাই আছে তাৰ কাৰণে ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।